গাইজ আজি হৈছে বিয়া মানে বিয়া নহয়, বিয়া হৈছে অহাকালি আৰু যিহেতুকে ঘৰত বিয়া নহয় মন্দিৰত বিয়া হ'ব, তো সেইটো কাৰণে আজি মানে সমাজৰ মানুহখিনি ঘৰতে মানে খানা দি আছে আৰু সেই খানা খাবৰ কাৰণে আহি গ'লো পুৰা ষ্টাইল মাৰি। মানে ইয়াতে এতিয়া বহি আছোঁ যিহেতুকে এইফালে কিবা কিবি অলপ নিয়ম কৰিছে, তো সেইটো কাৰণে মই খুৰী আৰু ছোৱালী আমি এনেকৈ বহি আছোঁ আৰু এতিয়া বাহিৰত নিয়ম কৰা হৈ গৈছে আৰু এতিয়া কইনাক লৈ যাই আছে ঘৰত, মানে ঘৰত কিবা নিয়ম আছে সেইটো কাৰণে ঘৰৰ ভাল লৈ যাই আছে। আৰু দুপৰীয়া আহিলে ভালদৰে নিয়মবিলাক দেখাই দিব পাৰিলোঁ হয়, যিহেতুকে দুপৰীয়া নাহিলোঁ আৰু আজি মোৰ আছিল স্কুলত গাৰ্জেন মিটিং, মানে ছোৱালীৰ স্কুলত গাৰ্জেন মিটিং আছিল, তো সেইটো কাৰণে যাবলগীয়া হৈছিল, মানে যাবই লাগিব বাধ্যতামূলক বুলি মেছেজ দিছে, তো সেইটো কাৰণে গ'লোঁ আৰু সেইকাৰণে দুপৰীয়া বিয়া ঘৰত অহা নহ'ল আৰু আপোনালোকক নিয়মবিলাক দেখুওৱা নহ'ল। আৰু এতিয়া আহিছোঁ আমি ৰাতি আৰু এইফালে টিকলা সকলোবিলাক আৰু এইফালে প'জ দি আছে চাওকচোন আৰু নীলাৰ মাজত মই ৰঙা বহি আছোঁ, একদম মই অকলশৰীয়া ৰঙা গাইজ। পিছে ভিডিঅ'বিলাক কেনেকুৱা লাগে আপোনালোকে নিশ্চয় জনাব আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্টৰ লগত শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। আৰু এতিয়া লেকচাৰ মাৰি পুৰা আহি গ'লোঁ ভাত খাবলৈ আৰু ভাত খাব বহি গৈছোঁ। এইফালে আমি গোটেইকেইটা বহি আছে, এই পুৰা একদম লাজুকীলতা হৈ আছে, একদম লাজতেই ৰঙা চিঙা পৰি আছে। তাৰপিছত এইফালে ভাত দিছে, দালি দিছে, কিন্তু খোৱাবিলাক একদম বহুত বেছি টেষ্টি হৈছে। আৰু এইফালে পিছে ভাত পানী ঠিকছে খাই দিলোঁ আৰু এইফালে গ্ৰীণ মেখেলা চাদৰ পিন্ধা বোৱাৰীজনীক দেখিছেনে, সেয়া মানে মোক জোকাই আছে, হেল্ল' গাইজ, হাই গাইজ, সেনেকুৱাকৈ জোকাই আছে। বাৰু একো নহয়, মই বেয়া নাপাওঁ, মই ভাল পাওঁ, মানে ধেমালি কৰি আছে। আৰু এতিয়া পুৰা ভাত তাত খাই দিলোঁ আৰু মই যিহেতুকে লেবু ভাল পাওঁ বুলি গম পাইছে, সেইকাৰণে মোক ডাবল লেবু দিছে কৰিছোঁ সঁচা। আৰু ভাত খোৱাৰ পিছত মেইন বস্তুটো হৈছে তামোল, মানে মই পাণ কম খাওঁ কিন্তু তামোল বহুত বেছি খাওঁ, মানে তামোল 2-3 পিচ লাগব আৰু পাণ অলপ কৰি লাগব। আজিলৈ আহিছোঁ, টাটা বাই বাই।